যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব। এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু মই যোৱাকালি ভিডিঅ' এটা দিছিলোঁ, তাত কৈছিলোঁ যে মোৰ চুলিখিনি অলপ মানে চুটিকৈ কটা হৈছে বা তেনেকুৱা অলপ টপামূৰীয়া নিচিনা লাগিছে। কেতিয়াবা বহুতে কৈছে বোলে দাদা চুলিবোৰ সাংঘাতিকে কাটন দিলে। আচলতে এইটো মোৰ ষ্টাইল নহয়, মোৰ ঘৰত মানুহ মৰিলে কাৰণে মোৰ চুলিখিনি তেনেকৈ কাটিলে। মোৰ দাদা ঢুকাইছিলে আৰু সেইকাৰণে বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ। আৰু যোৱাকালি প্ৰথম ভিডিঅ' দিছোঁ, তাৰপিছতে এবাৰ যি কি নহওক দাদা ঢুকালে কাৰণে চুলিখিনি কাটিলোঁ। আপোনালোকে বেয়া ভুল নুবুজিব। আৰু এতিয়া কথাখিনি হ'ল মানে কি, বহুতে মোক কামাণ্ডো বেটেলিয়নৰ কথা সুধিছে। যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ'টো মোক কামাণ্ডোৰ কথা সুধিছে, দাদা কামাণ্ডো বেটেলিয়ন কেতিয়াকৈ আহিব, কামাণ্ডোৰ ওপৰত ভিডিঅ' এটা দিব। তো গোটেই কথাখিনি মই জনাম। আৰু CM ছাৰে অলৰেডি 2টা কামাণ্ডো বেটেলিয়নৰ গঠনৰ কথাও কৈছিলে। এইটো বিষয়ে কি পৰ্যায়ত আছে সেইটোও জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু এতিয়া কথাখিনি আৰম্ভ কৰিছোঁ। CM ছাৰে যেতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত যেতিয়া নিৰ্বাচনী মিটিং প্ৰচাৰৰ মিটিং কৰিছিলে, তেতিয়া তাত কৈছিলে যে 2টা কামাণ্ডো বেটেলিয়ন নতুনকৈ গঠন কৰা হ'ব। বহুত উৎসাহজনক এটা খবৰ আছিলে আৰু চবেই এইটো কথা ভালো কৈছিলে। বহুত ভিডিঅ' শ্বেয়াৰ হৈছিলে। ময়ো ইনষ্টাগ্ৰামত দিছিলোঁ আৰু মোৰ ইনষ্টাগ্ৰামটোত আপোনালোকে ফ'ল' কৰি দিব। তাত মই মানে কমেণ্টত ৰিপ্লাই দিয়াতকৈ মই ইনষ্টাগ্ৰামত বেছিকৈ ৰিপ্লাই দিবলৈ সুবিধা পাওঁ। আৰু মোৰ হ'ল ইনষ্টাগ্ৰামৰ এইটো হ'ল ID ভূপেন সিংহে অফিচিয়েল। আপোনালোকে তাতে মোক কিবা থাকিলে মেছেজ কৰিব। তাতো মই কথাখিনি জনাইছিলোঁ যে 2টা কামাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। আৰু এতিয়া এই 2টা কামাণ্ডো বেটেলিয়ন কেতিয়াকৈ গঠন কৰিব, তো আপোনালোক সকলোৱে জানে। যেতিয়া CM ছাৰ অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া প্ৰথমবাৰ মানে মুখ্যমন্ত্ৰী হৈছিলে, তাৰপিছতে বিত্ত বাজেট ঘোষণা কৰা হ'ল। বিত্ত বাজেটত 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰা হৈছিলে, কিন্তু 5টা গঠন ইতিমধ্যে হৈ গ'ল আৰু সেই 5টা থাকিলে। তাৰ ওপৰত মই কেইবাটাও ভিডিঅ' দিলোঁ, কিন্তু সেই 5টা বেটেলিয়ন কি পৰ্যায়ত কি কথা আছে, কেনেকৈ থাকিলে নাজানো। কিন্তু সম্পূৰ্ণ 10টা বেটেলিয়ন বুলি প্ৰথমতে তেতিয়াৰ বিত্তমন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীয়ে যেতিয়া ঘোষণা কৰিছিল, তেতিয়াই সেইখিনি কথা কৈছিলে। বাৰু যি কি নহওক, আৰু সদুশেষত 5টা বেটেলিয়ন গঠন কৰা হ'ল আৰু 5টা থাকিলে। কিন্তু এতিয়া যেতিয়া 2026 চনৰ যেতিয়া নিৰ্বাচনৰ আগত CM ছাৰে বিভিন্ন ধৰণৰ নিৰ্বাচনী মিটিঙত কৈছিলে যে 2টা কামাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। এই কামাণ্ডো বেটেলিয়নকেইটাৰ প্ৰথমতে কেতিয়াকৈ গঠন কৰিব বা কি পৰ্যায়ত আছে। এটা ইম্পৰ্টেণ্ট কথা হ'ল মানে কি, যোৱা এই মাহৰ জুলাই মাহৰ 6 তাৰিখে বিত্ত বাজেট আছে অসম চৰকাৰত। তো বিত্ত বাজেটত যেতিয়া বিত্ত বাজেট ঘোষণা কৰিব বা যেতিয়া বিত্ত বাজেট দাখিল কৰিব, তেতিয়াতে আপোনালোকে গম পাব যে 2টা কামাণ্ডো বেটেলিয়ন গঠনৰ পৰ্যায়ৰ প্ৰক্ৰিয়া ব্যৱস্থাটো কেনেধৰণৰ হ'ব। তাত নিশ্চয় 2টা বেটেলিয়ন যেতিয়া গঠন কৰিব কামাণ্ডো, তাত যিটো পুঁজি আছে পুঁজিটো তাত ধাৰ্য কৰিব। পুঁজিটো ধাৰ্য কৰাৰ লগে লগে আপোনালোকে গম পাব যে এতিয়া চাগে এইটোৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে তাৰ আগত কোনো ক'ব নোৱাৰে 2টা কামাণ্ডো বেটেলিয়ন গঠন হ'ব নহ'ব। কিন্তু যেতিয়া বিত্ত বাজেট দাখিল কৰিব, তেতিয়া তাতে আপোনালোকে গম পাব যে 2টা কামাণ্ডো বেটেলিয়নৰ কাৰণে পুঁজি ধাৰ্য কৰিছে। আৰু এই 2টা কামাণ্ডো বেটেলিয়ন খুব সম্ভৱতঃ নতুন মানে ইয়াৰ বিজ্ঞাপন প্ৰকাশ কৰিব। তো তেনেকুৱা ধৰণৰ কথা আছে। গতিকে বিত্ত বাজেটলৈ আমি ৰ'ব লাগিব, যিহেতু 6 জুলাইৰ পৰা 21 জুলাইলৈকে বিত্ত বাজেট মানে আছে। তো এই বিধানসভাৰ অধিৱেশন আছে, তাতে আমি গম পাম যে অসমৰ 2টা কামাণ্ডো বেটেলিয়ন গঠন হ'ব নহ'ব। বাকী যি 3টা কামাণ্ডো বেটেলিয়নৰ এতিয়া বিজ্ঞাপন প্ৰকাশ কৰিছিলে, এইকেইটা ইণ্টাৰভিউ অসম আৰক্ষীৰ যেতিয়া ABUB বা বিভিন্ন ধৰণৰ যিখিনি বিজ্ঞাপন প্ৰকাশ কৰিছিলে তাৰ লগতে হ'ব। 3টা বেটেলিয়ন লগতে হয়তো চাগে 2-4টা আৰু প্লাছ হ'ব। ছামথিং ছিংগল নাম্বাৰতে থাকিব, কিন্তু ডাবল নাম্বাৰলৈ নাযায়। খালি তাত 3টাৰ লগত 2-4-5টামান প্লাছ হ'ব মোৰ দৃঢ় বিশ্বাস। মানে কিছুমান ভেকেঞ্চি আহিছে, সেইটো কথা আপোনালোকে গম পায়। তাৰপিছতে 2টা কামাণ্ডো বেটেলিয়নত আপোনালোকৰ খুব বেছি আপোনালোকৰ 1000 মানুহহে নতুন ৰিক্ৰুইটমেণ্ট হ'ব বা 1200 মানুহে হ'ব। যদি যিকেইটা 2টা কামাণ্ডো বেটেলিয়ন তাত 500 হ'লে 2টা বেটেলিয়ন 1000 আৰু 600 হ'লে 1200 হ'ব। গতিকে এই 1200 পদত কিন্তু আপোনালোকৰ বহুত ট্ৰাফ হ'ব, বহুত কেণ্ডিডেট হ'ব। গতিকে আপোনালোকে ইমান সহজ বুলি নভাবিব। আৰু কামাণ্ডো বেটেলিয়নৰ এতিয়া যিহেতু কিছুমানৰ এতিয়া 18 বছৰ হৈছে, তেওঁলোকেও এতিয়া এপ্লাই কৰিব। গতিকে আৰু আগৰখিনিতো আছেই। গতিকে সেইখিনি হ'লে আপোনালোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰক। যদি লয় আপোনালোকে 6 জুলাই তাৰিখে গম পাব। কথাখিনি ইমানেই, বৰ বেছি দীঘলীয়া নকৰোঁ। আৰু বেছি দীঘলীয়া হ'লে ভিডিঅ'বিলাক চাবলৈ টান পায়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিমানবিলাক আপডেট আছে মই দি যাম। আৰু বহুতে মোৰ ভিডিঅ'ৰ কাৰণে ৱেইট কৰে, তাৰো আপোনালোকে কমেণ্ট চালে গম পাব। গতিকে যিমানখিনি মই সত্যতা ভিত্তিত মই ভিডিঅ'খিনি দিওঁ, গোটেইখিনি বিভিন্নজনৰ পৰা কালেকশ্যন বা আমাৰ যিসকল সতীৰ্থ আছে বা বন্ধু আছে বা অফিচ কছাৰী, সেইবিলাকৰ পৰা মই কালেকশ্যন কৰি গোটেই কথাখিনি কম। মনে সজা কোনো কথা নহয়। চ' ভিডিঅ'টো আজিলৈ ইমানে ৰাখিছোঁ। সকলো ভালে থাকক, ধন্যবাদ। এইবাৰ মই আপোনালোকক কথা দিছোঁ, এইবাৰ যেতিয়া বিজেপি চৰকাৰ হ'ব, 1 লাখ নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম।
আৰু কোনেও 1 টকাও খাব নোৱাৰিব অসমৰ চাকৰি আমি ল'ৰা ছোৱালীক দিম আৰু আপোনালোকে জানি ভাল পাব আমাৰ ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো আৰু অকল পুলিচতে এপইন্টমেন্ট হ'ব 25,000